আমাৰ মনটো কেনেকৈ ঠিক কৰি ৰাখিব পাৰোঁ যাতে আমি জীৱনটো ভৰপূৰকৈ জীৱ পাৰোঁ যিবোৰ আমাৰ জীৱনত আধৰুৱা কাম ৰৈ গৈছিল আমাৰ ৰেছপন্সিবিলিটি লাইফত বহুত আছে ল'ৰা ছোৱালী লৈ ঘৰ সংসাৰ লৈ আমি ৰেছপন্সিবিলিটি পূৰা কৰি থাকোঁতেই যায় এই সময়খিনিত হয়তো আপোনাৰ ৰেছপন্সিবিলিটি পূৰা হৈছে আপোনাৰ হাতত অজস্ৰ সময় আছে এতিয়া কিন্তু জীৱনটো আপোনাৰ ছুটি হৈ আহিছে সেইটো সঁচা কথা এই সময়খিনিত আমি কেনেকৈ জীৱ পাৰোঁ ভৰপূৰকৈ জীৱ পাৰোঁ আপুনি যদি ইচ্ছা কৰে তাৰ কাৰণে অকণমান আমি হেল্থটোক কেয়াৰ কৰিব লাগিব সৰু সুৰা কিছুমান ষ্টেপ লৈ আমি জীৱনটো ভৰপূৰকৈ জীৱ পাৰোঁ মুভিখনৰ কথা কেলৈ কোৱা হ'ল চালে আপোনালোকে গম পাব আৰু মোক জনাব ইয়াৰ লগতে কওঁ ৰৈ ৰৈ বিনালে চালে নে নাই কিন্তু এতিয়ালৈকে চোৱাই নাই এইকেইদিনতে চাবলৈ যাম বয়সৰ লগে লগে আমাৰ কিছু চেঞ্জেছ আহে হয়তো আপোনালোকে ভাবে এই চেঞ্জেছবোৰ ঠিক কৰা সম্ভৱ কিন্তু আচলতে এইবোৰ একেবাৰে অসম্ভৱ নহয় যদি আমি ইনিচিয়েল অৱস্থাতে ষ্টেপ ল'ব পাৰোঁ এজিং আমি ৰখাব নোৱাৰোঁ সেইটো ঠিক কিন্তু আমি ইয়াক ডিলে কৰিব পাৰোঁ সেইটো বিলিভ কৰিব লাগিব এজৰ লগে লগে আমাৰ এনেকুৱা হয় যে আগৰ নিচিনা আমাৰ ফ্ৰেছনেছ নালাগে ৰাতিপুৱা শুই উঠি আমি ফ্ৰেছ ফিল নকৰোঁ বেছিকৈ খোজ কাঢ়িলে বা কিবা এক্টিভিটি কৰিলে উশাহ ঘন হয় হাড়বোৰ আৰু গাঁঠিবোৰৰ বিষ হয় পেটৰ প্ৰব্লেম বাঢ়ি যায় আৰু মনত ৰখা শক্তি লাহে লাহে কমি আহে